ৰাজ্য চৰকাৰৰ 10,000 টকা দিয়াৰ ঘোষণা মহিলাসকলৰ বাবে মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ প্ৰদান কৰা হ'ব কিন্তু কোনে কোনে কেতিয়া ধনবোৰ পাব তাৰে তাৰিখবোৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈ এই ধনবোৰ প্ৰদান কৰা হ'ব কোনখন জিলাত কিমান তাৰিখ ধাৰ্য কৰা হৈছে স্থানীয় প্ৰশাসনৰ জৰিয়তে ধনবোৰ যেটো দিয়া হ'ব তাৰিখবোৰ আপোনালোকে গম পাই লোৱাটো প্ৰয়োজন নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এয়া হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন এই আঁচনিৰ জৰিয়তে প্ৰদান কৰা হ'ব ধন 10,000 টকাকৈ বিতৰণ কৰা হ'ব আৰু সেই ধন মহিলাসকলৰ বাবে থাকিব যেটো মহিলা উদ্যমিতা আঁচনিৰ ধন হয় এয়া 22 পৰা 28 ছেপ্টেম্বৰলৈ এটা তাৰিখবোৰ ক'ব বিচাৰিছো আপোনালোকে মন দি শুনিব মহিলাসকলৰ মাজত এই যি ধন বিতৰণ কৰা হ'ব তাৰ তাৰিখবোৰ হৈছে 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈকে 22 আগষ্টত নলবাৰীৰ মহিলাসকলৰ বাবে এই 10,000 টকাকৈ প্ৰদান কৰা হ'ব তাৰ বাবে স্থানীয় প্ৰশাসনৰ সৈতে আপোনালোকে যোগাযোগত থাকিব লাগিব 22 আগষ্ট সেই নিৰ্দিষ্ট তাৰিখটোত নলবাৰীৰ মহিলাসকলৰ বাবে ধন বিতৰণ কৰা হ'ব এই মহিলা উদ্যমিতা আঁচনিৰ ধন 10,000 টকা 23 আগষ্টত জাগিৰোডৰ মহিলাসকলে পাব এই মহিলা উদ্যমিতা আঁচনিৰ ধন 23 আগষ্ট জাগিৰোড 22 আগষ্টত নলবাৰী প্ৰশাসনে এই সন্দৰ্ভত বিতংভাৱে ক'ব 23 আগষ্টত জাগিৰোডৰ স্থানীয় যি প্ৰশাসন আছে তেওঁলোকে বিতংভাৱে ক'ব 24 আগষ্টত মাৰ্ঘেৰিটাৰ মহিলাই পাব মহিলা উদ্যমিতা আঁচনিৰ ধন 24 আগষ্ট নোট কৰি লওক মাৰ্ঘেৰিটাৰ যিসকল মহিলা আছে মাৰ্ঘেৰিটাৰ মহিলাসকলে 24 আগষ্টত পাব ধন 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব ধন পাথাৰকান্দিৰ মহিলাসকলৰ বাবে তাৰিখ ধাৰ্য কৰা হৈছে 1 ছেপ্টেম্বৰ 2 ছেপ্টেম্বৰত হুজাইৰ মহিলাসকলৰ বাবে ধন প্ৰদানৰ দিন ঘোষণা কৰা হৈছে বা ধাৰ্য কৰা হৈছে হুজাইৰ যিসকল মহিলা আছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন 2 ছেপ্টেম্বৰত লাভ কৰিব 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাই লাভ কৰিব ধন 3 ছেপ্টেম্বৰ এই তাৰিখটোত জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাৰ বাবে মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰা হ'ব 4 ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ মহিলাসকলৰ বাবে ধন প্ৰদান কৰা হ'ব মহিলা উদ্যমিতা আঁচনিৰ 6 ছেপ্টেম্বৰত মানকাছৰৰ মহিলাসকলে লাভ কৰিব ধন 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব ধন 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব ধন 26 ছেপ্টেম্বৰত জুনাইৰ মহিলাসকলৰ বাবে ধন প্ৰদানৰ দিন এই মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা প্ৰদানৰ দিন ঘোষণা কৰা হৈছে 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাসকলৰ বাবে ধন প্ৰদানৰ দিন ঘোষণা কৰা হৈছে আৰু 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাই পাব ধন এইকেইটা হৈছে চৰকাৰৰ পৰা দিয়া তাৰিখ আমি আপোনালোকক এই তাৰিখকেইটা সন্দৰ্ভতে বিতংভাৱে জনালো এই নিৰ্দিষ্ট তাৰিখকেইটাতেই ৰাজ্য চৰকাৰৰ 10,000 টকা বিতৰণৰ দিন ঘোষণা আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন এই নিৰ্দিষ্ট তাৰিখকেইটাত এই নিৰ্দিষ্ট জিলাকেইখন বা এই নিৰ্দিষ্ট অঞ্চলবোৰৰ লোকসকলে লাভ কৰিব বিতং তথ্য আপোনালোকক প্ৰশাসনে জনাব মাত্ৰ যেটো খবৰ আহিছে সেই খবৰটো আমি আপোনালোকক জনালো মুঠতে 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈকে সময় মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ ধন পোৱাৰ এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ বিদায় লৈছো নমস্কাৰ